নমস্কাৰ ইকো ক্লাব ফৰ মিছন লাইফত আমি লগিং কৰিব যাওঁতে বহু স্কুলৰ লগিঙত যেতিয়া আমি ক্লিক কৰি পেলাই স্কুল লগিঙত যাওঁ ইউডাইচ কোডটো দি পেলাই আমি সেন্ড অটিপি ক্লিক কৰিব লাগে আৰু তেতিয়া আমাৰ যি ইউডাইচত দি থোৱা মোবাইল নাম্বাৰ আৰু ইমেইল আইডি সেই দুইটাতে আমাৰ অটিপিটি যাব লাগে কিন্তু বহু স্কুলে আপত্তি কৰিছে যে তেওঁলোকে যি অটিপিটো তেওঁলোকৰ মোবাইলত আহিব লাগে সেই মোবাইলত আহি থকা নাই এই ক্ষেত্ৰত স্কুলে প্ৰথমতে মোবাইল নাম্বাৰটো এক্টিভ হৈ আছে নে নাই হেতু চেক কৰিব লাগিব আৰু যোনটো ইউডাইচত যোনটো মোবাইল নাম্বাৰ দি থোৱা আছে সেই মোবাইলটোতে চেক কৰি আছে নে বেলেগ মোবাইলত চেক কৰি আছে মেছেজটি বেলেগ চাই আছে হেতু আমি চাব লাগিব আমাৰ আজিকালি বহুতৰে মোবাইলত দুটা সিম জিঅ' আহাৰ পাছৰে পৰা হৈছে দুটা সিমত আমি ডিফল্ট মেসেঞ্জাৰ হিচাপে যোনটো সিম ৰাখিছো হেতু সিমত আহিছে না নাই এই কথাখিনি আমি এবাৰ টেকনিক্যাল ইস্যুখিনি আমি চেক কৰিব লাগিব চাই ল'ব আপোনালোকে মেসেজ আপোনালোকৰ ইউডাইচত থকা মোবাইল নাম্বাৰটোতে আহিব লাগে আৰু যদি হেতু আপোনালোকে পাই থকা নাই কিবা কাৰণে তেতিয়াহলে আপোনালোকে ইউডাইচত যি ইমেইল আইডি দিছিলে হেতু আপোনালোকে এবাৰ চেক কৰিব ইমেইল আইডি দি ইমেইল আইডিটো আপোনালোকৰ অটিপিটি আহিব আৰু যদি দুইটাতে আপোনালোকে দেখি পেলাই যদি আপোনালোকে নাপায় যে অটিপি আহা নাই তেতিয়াহলে আপোনালোকে যি ইকো ক্লাব ফৰ মিছন লাইফ ৱেবছাইটটো আছে হেতু আপোনালোকে খুলিলে আপোনালোকে নহনা স্ক্ৰিনত দেখা পাব আৰু এই স্ক্ৰিনটোত আপোনালোকে দেখা পাই আছে যে এই তলৰ ফালে আছে নিড হেল্প বুলি লিখা আছে গতিকে আপোনালোকে এই নিড হেল্পত ক্লিক কৰি দিব নিড হেল্প ক্লিক কৰাৰ লগে এটা চাট বক্স এটা খোল খাই আহে তাতে চাক আপোনালোকে কি ধৰণৰ হেল্প বিচাৰিছে তাৰ কিছুমান কেটেগৰী আপোনালোকক দি দিয়ে জেনাৰেল ইনফৰমেশ্যন ৰেজিষ্ট্ৰেশ্যন এণ্ড লগইন ইভেন্টছ এণ্ড এক্টিভিটিজ টেকনিক্যাল এণ্ড ফাংচনেল সাপোৰ্ট ৰিপৰ্টিং এণ্ড ইভালুৱেশ্যন গতিকে আমি জেনাৰেল ইনফৰমেশ্যন যদি আপোনালোকে কিবা জানিব বিচাৰিছে সেই কথাটো আপোনালোকে ইয়াত দিব পাৰে আৰু আমাৰ যেটো এটা প্ৰাৰম্ভিক অৱস্থাতে আমাৰ সুবিধা সন্মুখীন হৈ আছো যে আমি ৰেজিষ্ট্ৰেশ্যনত বা লগিঙত আমাৰ সুবিধা হৈ আছে গতিকে আপুনি ৰেজিষ্ট্ৰেশ্যন বা লগিং ক্লিক কৰি দিব তাতে কিছুমান কোৱেশ্চন ওলাই আহিব যে হাউ ডু স্কুলছ ৰেজিষ্টাৰ অন দা পৰ্টেল হোৱাট ইফ স্কুল হেজ নট ৰিচিভ লগিং ক্ৰেডেনশিয়েলছ কেন মাল্টিপল টিচাৰ্ছ ফ্ৰম ওৱান স্কুল এক্সেছ দা পৰ্টেল ইয়াৰে আমাৰ যোনটো সমস্যা হেতু হ'ল যে আমি লগিং ক্ৰেডেনশিয়েলছ আমি পাই থকা নাই গতিকে আপুনি ইয়াতে ক্লিক কৰিব হোৱাট ইফ a school has not received login credentials তাৰ পিছত চাব ইয়াতে অপচনটো আহিছে আনসাৰ আহিছে যে school should contact the support team with their UDICE code of any queries যে আপোনালোকে এয়া তিনটা ইমেইল এড্ৰেছ দি দিছে contact.ecoclubs@edu@gov info.ecoclubs@edu@gov.in তেনেকৈ আপোনালোকে স্ক্ৰিনত দেখা পাই আছে এই তিনটা ইমেইলত আপোনালোকে আপোনালোকৰ ইউডাইচ কোডটো দি পেলাই আপোনালোকৰ যি কোৱেৰি আছে যে আপুনি অটিপি পোৱা নাই লগিং কৰিব পৰা নাই হেতু আপোনালোকে যদি তেওঁলোকলৈ ইমেইল কৰি দিয়ে তেওঁলোকে আপোনালোকক এই ক্ষেত্ৰত সহায় কৰিব গতিকে আমাৰ যি কেখন বিদ্যালয়ে এই ধৰণৰ অসুবিধা পাই আছে তেওঁলোকে এই ষ্টেপখিনি ফলো কৰিলে নিশ্চয় তেওঁলোকে অটিপিটি পাব আৰু পিছৰ পৰ্যায়লৈ আগবাঢ়িব পাৰিব আৰু পিছৰ পৰ্যায়টো যদি আপোনালোকৰ কিবা অসুবিধা থাকে তেন্তেও আপোনালোকে এই হেল্পলাইনত গৈ পেলাই আপোনালোকে তেওঁলোকৰ হেল্পত কামখিনি আগবঢ়াব পাৰিব